মই গম পাইছোঁ যে মানুহবিলাকে অনুগ্ৰহটো এতিয়ালৈ ভালকৈ বুজি পোৱা নাই। হ'ব পাৰে আপোনালোকে বাইবেলটো চাগে স্পষ্টকৈ বুজি পোৱা নাই, নহ'লে বা আপুনি আত্মাত বস্তুটো গম পোৱা নাই যে অনুগ্ৰহ হয় কি। আমি এই পাঁচটা ভালকৈ গম পাইছোঁ অনুগ্ৰহৰ কথা ন। ঠিক তেনেদৰে আমি আগবাঢ়িম এতিয়া, যেনেকৈ আমি গুৱাহাটীত দেখা পাওঁ আৰু আমি আজিকালি মোবাইল ইউজ কৰোঁ ন। এই মোবাইল ইউজ কৰা টাইমত, টিভিত ইউজ কৰা টাইমত আমি গম পাইছোঁ যে মানুহবোৰে আজিকালি মহিলা শিক্ষকৰ পৰা জ্ঞান লৈ আছে। আমাৰ মাবিলাক আছে ফাষ্টিং প্ৰে কৰিছে, এহঁতৰ প্ৰাৰ্থনা, এহঁতৰ পৰিশ্ৰমৰ কাৰণে এই গীৰ্জাটো বহুত জাগাত থিয় হৈ আছে। এইটো মোৰ কোৱা মোৰ একদম এইটো মোৰ কোৱাৰ ইচ্ছা এইটো নহয়, মোৰ মাইনে এইটো নহয় যে মহিলাবিলাকে বা মাবিলাকে নোৱাৰে কৰিবৰ কাৰণে। কিন্তু বাইবেলে বহুত স্পষ্টকৈ কৈছে, যেনেকৈ মই যোৱাবাৰ আপোনাৰ মাজত পঢ়িছিলোঁ কিতাপটো, বাইবেলৰ কিতাপবোৰ, যে কিদৰে আমাৰ এই সমাজত ফাৰ্ষ্ট টিমথি, টাইটাছ যিমান আছে, ৰোমাঞ্চলৈকে বেলেগ বেলেগ কিতাপক মই আপোনাক বাৰে বাৰে পঢ়াই কিনে শুনাই আছিলোঁ যে খ্ৰীষ্টীয়বিলাকে ৰাজনীতি কৰিব যাব নালাগে। লাগিলে আপোনাৰ লগত আক্ৰমণ কিয় হৈ যাওক, আপোনাৰ যদি মনত আছে ন, মই বাইবেলটো পঢ়াইছিলোঁ আপোনাক যে ৰাজনীতিত একেবাৰে নোসোমাব। বিজেপি ভাল না কংগ্ৰেছ ভাল না আম আদমি পাৰ্টি ভাল, কিয় ভাল, একদম নোসোমাব। যিমান পাৰে নিজক চাফা ৰাখিব, এহঁতৰ মাজত নাযাব। এইটো মই বাৰে বাৰে বাইবেলটো পঢ়ি কিনে আপোনাক শুনাইছিলোঁ। ঠিক তেনেদৰে মানুহবিলাকে এতিয়া নিজে কৰিলে তাহাঁতৰ নিজৰ ইচ্ছা হ'ব ৰাজনীতি কৰিব বুলি ন। কিন্তু তাৰ বাহিৰে আমি দেখা পাওঁ যে আমাৰ বহুত ফেমাছ গীৰ্জাঘৰ আছে, ঈশ্বৰৰ আশীৰ্বাদ আছে তেওঁৰ ওপৰত। আমাৰ আকিশ গীৰ্জা বুলি আছে গুৱাহাটীত, আকিশ বুলি কিনে আপোনালোকে ইউটিউবত দেখা পাব। এই মহিলাগৰাকী ন বহুত প্ৰচাৰ কৰে, ভাল প্ৰচাৰ কৰে। এনেকৈ নহয় যে সোনিয়া ভট্টাচাৰ্য তেনেধৰণৰ নহয়, তেওঁৰ হাজবেণ্ড ডক্টৰ, বহুত ভাল, ঈশ্বৰৰ আশীৰ্বাদ আছে। কিন্তু তাতেই ভুল হৈ যায় মানুহবিলাকৰ ন। ঈশ্বৰে কৈছে মোক ডাঙৰ কাম কৰি নেদেখাবা, মোক ইটো কৰি নেদেখাবা, মই যি বাক্যত কৈছোঁ ইটো কৰা। আমি এই গীৰ্জাটোত কিবা কাৰণ আছে আমি কিয় টেষ্টিমনি আপোনালোকে যাতে প্ৰচাৰ কৰিব পাৰে একো নাই, কিন্তু গীৰ্জাত আহি কিনে শিক্ষা দিয়াটো এইটো ঈশ্বৰে পৌলৰ দ্বাৰাই বাইবেলত ক্লিয়াৰ কৰাইছে যে মহিলাবিলাকৰ অধিকাৰটোৱে নাই। আমি এইটো যাম বস্তু যে কিয় অধিকাৰটো নাই, এনেকৈ নোৱাৰে নহয়। এতিয়া ভালকৈ আহা এইটো বছৰ আমি শিক্ষা পাম, যিমান পাৰোঁ ডক্ট্ৰিনত যাওঁ আমি যে খ্ৰীষ্টিয়ান ধৰ্মটো ক'ত নিবত আছে ন, যাতে আপোনালোকৰ একেবাৰে তাত ভুল নহওক। আপোনালোকে পিছত এনেকৈ নহওক যে এইবিলাক মানুহ মই সেইবিলাকো মানুহ ন, নহয়। আমি নিজৰ বিশ্বাসটো ক্লিয়াৰ কৰিব লাগিব এই বছৰটো। সেইকাৰণে আমি ঈশ্বৰক ধন্যবাদ দিম। চাওক আমাৰ মাজত কম মানুহ আছে ন, কিন্তু নিৰাশ নহ'ব। মনত নিৰাশ লাগে নেকি যে আমাৰ মাজত কম মানুহ? নিৰাশ নহ'ব। বাইবেলে কৈ আছে যেতিয়া যেতিয়া ঈশ্বৰৰ বাক্যটো জীৱিত হ'ব, মানুহবোৰ কমি যাব। কাৰণ চবে বেছিভাগ বাক্যবোৰ কি শুনি ভাল পায়? আমি ইংলিছত কওঁ প্ৰস্পেৰিটি গস্পেল, মানে মোক খালি আশীৰ্বাদ কথাবোৰ শুনোৱা। মোক যেতিয়া যেতিয়া তুমি মোক মনত পেলাবা যে মোক ঈশ্বৰৰ কিমান দৰকাৰ, যে মই কিমান পাপী হৈ আছোঁ, যে মই জীৱনটো ঠিকমতে জীয়া নাই, মোক এইটো শুনি ভাল নালাগে, মই ভাল নাপাওঁ শুনি কিনে, মোক কিয় ভাল নালাগে গীৰ্জা আহি কিনে, এইটো নুশুনাবা। সেইকাৰণে মই তাক লাহে গীৰ্জা বন্ধ কৰি দিম। কি ভাল পায়? তোমাক ঈশ্বৰে বহুত মৰম কৰে, সত্য কথা হ'ল, কিন্তু আপোনাক নৰকত পঠাব। এইটোত আমি ক'ব লাগিব ন বাক্যত, আমি চবেই যদি বেলেগক কওঁ খালি মৰম কৰি থাকোঁ, এইটো মিছা মৰম। কাৰণ প্ৰভু যীশুৰ বাক্য আমি শুনিব লাগে। কি কৈছে? কৈছে কি শুনা আৰু ৰিপেণ্ট কৰা। হালেলুয়া। ঈশ্বৰৰ বাক্য কি আছিলে তেওঁৰ আগতে? জন দ্য বাপ্তিষ্টে কৈছে ৰিপেণ্ট, পৰিৱৰ্তন কৰা, নিজৰ মনটো পৰিৱৰ্তন কৰা, ৰিপেণ্ট কৰা, কাৰণ স্বৰ্গ ৰাজ্য আহি আছে। কোনো মানুহ খালি প্ৰেমটো গ্ৰহণ কৰিব নোৱাৰে, ৰিপেণ্টেন্স লাগে। আপোনাৰ জীৱনত পৰিৱৰ্তন হ'ব লাগিব যে প্ৰভু মই এৰি দিছোঁ ন। এই সকলো কথাৰ ওপৰত আমি বহুত গভীৰতাত আমি চিন্তা ধাৰণা কৰিম, বাইবেলটো পঢ়িম। এই বছৰত এনেকৈ আমি আগবাঢ়িম। সকলোৱে এইটো প্ৰাৰ্থনা লাগিব বাক্যৰ কাৰণে দেই। আৰু লগতে প্ৰাৰ্থনা কৰিম আমাৰ মাজত গীৰ্জাটো এনে নাহে, কিন্তু অৰুণ খ্ৰীষ্টমাছত তেওঁৰ লগৰ লগত এক্সিডেণ্ট হৈছে ন। আমি প্ৰাৰ্থনা কৰিম যাতে ঈশ্বৰে খোজ বুদ্ধিবোৰ দিয়ক ন। যিমান কথা ক'লেও নুশুনে, এই কথাবোৰ যাতে বুজিবলৈ ঈশ্বৰে জ্ঞান দিয়ক। পৰিয়ালত মা দেউতাই বহুত কষ্ট কৰিব লাগে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত। যেতিয়া মা দেউতাকৰ কষ্ট কমি যায়, ল'ৰা ছোৱালী বেয়া হৈ যায়, আমি দেখা পাওঁ ন। আমি কিছুমান কথা গম পাইছোঁ, এইটো গীৰ্জাত আমি একচেপ্ট নকৰোঁ ন। সেইকাৰণে আমি প্ৰাৰ্থনা কৰিম যাতে অৰুণে জল্দি তাৰ ফিজিকটো ভাল হওক ন, আৰু লগতে ঈশ্বৰে তাক জ্ঞান দিয়ক। এৰি দিয়া কাম গীৰ্জা নহয়, গীৰ্জাৰ কাম হয় শিক্ষা দিয়া, যিমান পাৰে চেষ্টাইজ কৰা, যেনেকৈ প্ৰভুৱে পানিছমেণ্ট কৰে। সেইকাৰণে আমি এক্স কমিউনিকেট কৰি দিওঁ, কিন্তু সেই মানুহবিলাকে ঈশ্বৰৰ পানিছমেণ্টটো নিবিচাৰে, সেইকাৰণে সিহঁতে গীৰ্জাটো এৰি গুচি যায়। এইটো বিৰাট দুখৰ কথা যে আমি ঈশ্বৰৰ পৰা পানিছমেণ্ট নিবিচাৰোঁ। কাৰণ এটা কথা আছে, হোৱাট পানিছমেণ্টছ আৰ নট ফ্ৰম গড। এনেকুৱা কি
আমাৰ জীৱনত